ইতিমধ্যে আমিও দেখিছোঁ যে বহুতে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগত আনন্দ উল্লাস পালন কৰিছে, কিন্তু শেহতীয়াকৈ আমি গম পাইছোঁ যে এই প্ৰতিবেদনখন আজিলৈকে কাকো দেখুওৱা হোৱা নাই। এই প্ৰতিবেদনখনত এই ছয় জনগোষ্ঠী এটা বিভাজন কৰা এটা সৃষ্টি তেওঁলোকে কৰিব বিচাৰিছে। আমি অসম চৰকাৰ, ভাৰত চৰকাৰক আমি দাবী উত্থাপন কৰিছোঁ, যি ছয় জনগোষ্ঠীৰ আন্দোলন আছে, যি পি আৰু ভি কৈছে, এই পি ভি নহ'ব, জনজাতিকৰণ আমাক মৰ্যাদা লাগিব। আৰু ছয় জনগোষ্ঠীৰ মাজত যদি বিভাজনৰ সৃষ্টি কৰিব যায় 2026 চনত ইয়াৰ প্ৰত্যুত্তৰ দিবলৈ আমি বাধ্য। নিশ্চয় এইটোটা আমি লালিপপ বুলি ধৰিব লাগিব, কাৰণ তেওঁলোকে এটা ছিষ্টেম কৰিছে, যোনটো ছিষ্টেমৰ যোগেদি ভোটসমূহ সংগ্ৰহ কৰিম বুলি ভাবিছে। 26 নিৰ্বাচনৰ আগত যদি এই ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ মৰ্যাদা নহয়, এবাৰ আমি পণ লৈছোঁ, কঁকালত টঙালি বান্ধিছোঁ, ন' ভোট ন' ST। যদি আমাক ST নিদিয়ে এবাৰ আমি ভোট দিবলৈ আমি বাধ্য হ'ম। আমাৰ আন্দোলন তীব্ৰতাভাৱে চলি থাকিব। এই আন্দোলন কোনোদিন কমি নাযায় আৰু তীব্ৰত হ'ব। আমি ৰখি আছিলোঁ মাত্ৰ এই প্ৰতিবেদনখনলৈ, কিন্তু প্ৰতিবেদনখন যেতিয়ালৈকে ৰাজহুৱা কৰা নাই, ইয়াৰো আমি গম পাইছোঁ ইয়াৰ ৰহস্য আছে। ৰাজনীতিক কিছুমান ব্যক্তিয়ে এই যি ছয় জনগোষ্ঠী আন্দোলন কৰিবলৈ আন্দোলন কৰি আছে বা ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো যেতিয়া দাবীৰে উত্থাপন কৰে, এই দাবীটো শেষ কৰিবৰ কাৰণে যিসকল লোক ছয় জনজাতিকৰণ ভোগ কৰি আছে, তেওঁলোকক আন্দোলন কৰিবলৈ পইচা দি তেওঁলোকে অনা আমাৰ কিছুমান কেবিনেট মন্ত্ৰী আমি গম পাইছোঁ। আমি আজি আপোনালোকৰ মাধ্যমৰ যোগেদি এটা কথা স্পষ্ট কৰিছোঁ, তেওঁলোক এই কাৰ্যৰ পৰা বিৰত থাকক, নহ'লে অনাগত দিনত অসম উত্তপ্ত পৰিস্থিতি হ'ব। তাৰ বাবে এই কেবিনেট মন্ত্ৰীসকলে দায়ী হ'ব। আজি টাই আহোম যুৱ পৰিষদ, অসম কেন্দ্ৰীয় সমিতিৰ আহ্বানত মৰাণ মহকুমা সমিতি আৰু মৰাণ আঞ্চলিক সমিতিৰ উদ্যোগত চাউলুং চুকাফা সমন্বয় ক্ষেত্ৰত 1215 চনত এজন ব্যক্তি, যিজন ব্যক্তিয়ে সুদূৰ মাউলুঙৰ পৰা এটা দীঘলীয়া যাত্ৰা কৰি 1228 খ্ৰীষ্টাব্দত এই ভূখণ্ডত পদাপন্ন হৈ ইয়াত থকা প্ৰত্যেকটো জাতি জনগোষ্ঠীক একলগ কৰি বৰ্ষণ কৰিছিল। সেইজন পিতৃপুৰুষ চাউলুং চুকাফা দিৱস আমি উদযাপন কৰিছোঁ। আৰু এই যি আমি 3 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ, আজিৰ পৰা আৰম্ভণি হৈছে আৰু 2 তাৰিখলৈকে আমাৰ এই কাৰ্যসূচী চলিব। আমি আজি পতাকা উত্তোলনৰ কাৰ্যসূচীৰ পৰা আজি সন্ধিয়ালৈ ৰাতি বহুকেইটা আমাৰ কাৰ্যসূচী আছে। মিষ্টাৰ মৌচম গগৈ সোৱণত দেহশ্ৰী প্ৰতিযোগিতা, মিষ্টাৰ চুপাট্টাৰ নামত দেহশ্ৰী প্ৰতিযোগিতা আজি অনুষ্ঠিত হ'ব। আৰু ইতিমধ্যে কণ ছাত্ৰ ছাত্ৰীসকলৰ মাজত কুইজ আৰু আৰ্টৰ প্ৰতিযোগিতা আৰম্ভ হৈছে। আৰু অহাকালিলৈ ঠিক তেনেদৰে আমাৰ বহুকেইটা কাৰ্যসূচী আছে। আৰু 2 তাৰিখে আমাৰ সকলো জাতি জনগোষ্ঠীক লগত লৈ পানি এটা বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা অনুষ্ঠিত হ'ব মৰাণ পৰিদৰ্শন ভৱনৰ পৰা মৰাণ তিলৈ গ্ৰাম্য বজাৰলৈ। আৰু সেইদিনা আমি এটি বঁটা, চাউলুং চুকাফা বৰ অসম সমন্বয় বঁটা আমি প্ৰদান কৰোঁ। এইবাৰ আমি এই বঁটাটি প্ৰদান কৰিম ত্ৰিপুৰাৰ ৰজা, 168 সংখ্যক ৰজা ত্ৰিপুৰা মথাৰ চিফ প্ৰদ্যুৎ বিক্ৰম মাণিক দেৱ বৰ্মালৈ এই বঁটাটি আমি প্ৰদান কৰিম। আৰু এই বঁটা প্ৰদান অনুষ্ঠানত অসমৰ ৰাজনৈতিক জগতৰ বহুকেইজন কেবিনেট মন্ত্ৰী ইয়াত উপস্থিত থাকিব। আৰু সন্ধিয়ালৈ আমাৰ এখনি মুকলি সভা অনুষ্ঠিত হ'ব। বহুকেইটা জাতীয় জনগোষ্ঠী সংগঠন নেতৃবৰ্গ আহি ইয়াত উপস্থিত হ'ব। আৰু সেইদিনাই আমাৰ সন্ধিয়ালৈ দীপলিনা ডেকাৰ গীতৰ শৰাই আছে। আপোনালোকৰ মাধ্যমৰ যোগেদি আমি সকলো অসমবাসী ৰাইজক আহি উপস্থিত হ'বৰ কাৰণে অনুৰোধ জনাইছোঁ।